গুড মৰ্নিং এভৰিৱান। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ কাৰণে লং ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া ৰাস্তাৰ দুয়োকাষে গছ-গছনিৰে ভৰা। আমি এই বাটেৰে গৈ আছোঁ কোকৰাঝাৰলৈ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বাৰু। বহুত ধুনীয়া হয় ঠাইখিনি। এয়া কৃষি মহাবিদ্যালয়খন পাই গ'লোঁ আমি। এয়া এই বাটেৰে বহুত অহা যোৱা কৰিছোঁ। বহুত ভাল লাগে পৰিৱেশটো। এইখন হ'ল চৈবাৰী চাহ বাগিচাখন। বহুত ডাঙৰ হয় বাগিচাখন। আৰু আমি আহি পাই গ'লোঁ কোকৰাঝাৰৰ হয় সাংসদ ভৱন। এইখিনিৰ পৰিৱেশ বহুত ভাল লগা। ইয়াতে এখন টেংক আছে, ৰিয়েল হয় কিন্তু এইখন। এয়া চাওকচোন, মই এই প্ৰথমবাৰৰ কাৰণে ওচৰৰ পৰা চাব পালোঁ। আগতে কেতিয়াও চোৱা নাই, এইবাৰ চালোঁ। এয়া বেটা ফটো উঠি আছে। এয়া চাওকচোন, বহুত ষ্ট্ৰং। আৰু ইয়াত ল'ৰা ছোৱালীবিলাকক লৈ আহিছে স্কুলৰ পৰা এডুকেশ্যন ট্যুৰত। তেওঁলোকেও ফটো উঠি আছে। আৰু এয়া অসমৰ প্ৰতীক চিহ্ন বিহুৰ। আৰু ইয়াতে ষ্টেচুটো কোন হয় আপোনালোকে গম পায়নে? এয়া হ'ল বড'ফা, ফাদাৰ অফ বড়ো বুলি কয়। এখেতৰ নাম হয় উপেন্দ্ৰ নাথ ব্ৰহ্ম। এখেতে যুদ্ধ কৰিছিল বড়োলেণ্ডখন তেখেতসকলৰ হওক বুলি। এয়া ইয়াৰ পৰিৱেশটো ইমানেই ভাল লাগে যে আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। চাওকচোন, বহুত দূৰলৈকে হয় ঠাইখিনি। এয়া আমি যিদিনা গৈছিলোঁ বহুত ৰ'দ আছিল, তথাপিতো ভাল লাগিল চাৰিওফালে পৰিৱেশটো। এয়া সাংসদ ভৱন আমাৰ যে গুৱাহাটীত আছে, এই তেওঁলোকৰ ইয়াতে। ইয়াৰ ঘৰবিলাকৰ ডিজাইনো অলপ বেলেগ ধৰণৰ। এয়া চাওকচোন, বেছি ওচৰলৈ যাব নোৱাৰিলোঁ, ন এণ্ট্ৰি বুলি লিখা আছে সেইকাৰণে। দূৰৰ পৰা অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। এইবাৰ চাওক ভালকৈ, চাওকচোন ঘৰটো কিমান ভাল লাগে। কিবা বিদেশত যোৱা নিচিনা লাগে ইয়াত গ'লে। চাওকচোন কি ধুনীয়া বনাইছে। এবাৰ হ'লেও ফুৰিব যাব লাগে, ইমান ধুনীয়া ঠাইখিনি।